নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ মই বিখাদে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কঠোৰ অপেক্ষাৰ অন্তৰত ইতিমধ্যে ডিগ্ৰী অৰ্থাৎ কেইটামান ছেমিষ্টাৰ ফলাফল ঘোষণা কৰিছে। কোনটো ছেমিষ্টাৰ ফলাফল ঘোষণা কৰিছে এইটো যদি ইনফৰমেশ্যন জানিব বিচাৰিছোঁ, গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ৰিজাল্ট শ্বীট, কি ফলাফল ঘোষণা কৰিছে চাওঁ বিতং তথ্য। ৰিজাল্ট আহি পৰিছে, নিশ্চয় দেখিছে ৰিজাল্ট অফ দ্য MA হিন্দী ফাৰ্ষ্ট ছেমিষ্টাৰ 24 NAP ছেশ্যনৰ ৰিজাল্ট পাব্লিছ কৰিছে জুলাই 22, 2025। ঠিক সেইদৰে ফলাফল ঘোষণা কৰিছে DBM ফাৰ্ষ্ট ছেমিষ্টাৰ নন NAP কোৰ্ছৰ ফলাফল ঘোষণা কৰিছে। ঠিক সেইদৰে ফলাফল ঘোষণা কৰিছে MA ইকনমিক্স ফাৰ্ষ্ট ছেমিষ্টাৰ 22-23 নন NAP ফলাফল ঘোষণা কৰিছে জুলাই 22, 2025। MA হিষ্ট্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ 24 ছেশ্যনৰ NAP ফলাফল ঘোষণা কৰিছে। ঠিক সেইদৰে ফলাফল ঘোষণা কৰিছে MA ফিল'চফি ফাৰ্ষ্ট ছেমিষ্টাৰ 24 ছেশ্যন NAP ফলাফল ঘোষণা কৰিছে। সেইদৰে পাব্লিছ কৰিছে MA ছ'চিয়লজি ফাৰ্ষ্ট ছেমিষ্টাৰ 2023 নন NAP ফলাফল ঘোষণা কৰা হৈছে। ঠিক সেইদৰে MBA ফাৰ্ষ্ট ছেমিষ্টাৰ 2023 নন NAP ফলাফল ঘোষণা কৰা হৈছে। MCom ফাৰ্ষ্ট ছেমিষ্টাৰ 2023 নন NAP ফলাফল ঘোষণা কৰা হৈছে। MA ফাৰ্ষ্ট ছেমিষ্টাৰ পলিটিকেল ছায়েন্স 18-19 ফলাফল ঘোষণা কৰা হৈছে। আৰু ঠিক সেইদৰে ফলাফল ঘোষণা কৰা হৈছে MA ফাৰ্ষ্ট ছেমিষ্টাৰ ইংলিছ 18-19 ফলাফল ঘোষণা। MA ফাৰ্ষ্ট ছেমিষ্টাৰ আছামিজ 18-19 ফলাফল ঘোষণা কৰা হৈছে। BCA ফাৰ্ষ্ট ছেমিষ্টাৰ 17-19 ফলাফল ঘোষণা কৰা হৈছিল। এইখিনি আছিল ইম্পৰ্টেণ্ট ইনফৰমেশ্যন প্ৰদান কৰিলোঁ। ভিডিঅ' ডেছক্ৰিপশ্যন লিংক আছে, লিংকত ক্লিক কৰিলে আপোনালোকে সুন্দৰকৈ এনেদৰে শ্ব' কৰিব। শ্ব' কৰাৰ লগে লগে যিটো কেটেগৰী আপুনি কেণ্ডিডেট হয় তাত চিম্পলি ক্লিক কৰিব। মই ফিল'চফি ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে পেজটো ৰিডাইৰেক্ট হ'ব। ৰিডাইৰেক্ট আপোনাৰ পুনৰবাৰ এনেদৰে পেজ এটা ওলাই আহিব ভিডিঅ'ত দেখি থকাৰ দৰে। তাৰপাছত আপুনি কনফাৰ্ম নিশ্চয় গম পায় এইটো মই চিলেক্ট কৰা অপশ্যন হৈছে ৰিজাল্ট অফ দ্য MA ফিল'চফি ফাৰ্ষ্ট ছেমিষ্টাৰ 24 NAP ক্লিক কৰিছোঁ। ভিউ ফাইল বটনত ক্লিক কৰিব। ভিউ ফাইল বটনত যেতিয়া ক্লিক কৰিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ লেপটপ মোবাইল ডেস্কটপৰ সুন্দৰকৈ এই ৰিজাল্ট PDF-টো ডাউনলোড হৈ গৈছে, নিশ্চয় দেখিছে। ইতিমধ্যে মোৰ মোবাইলত এই ৰিজাল্ট PDF-টো ডাউনলোড হৈ গৈছে। এতিয়া চাব এখন দীঘলীয়া লিষ্ট, এই লিষ্টখনতো আপোনাৰ এতিয়া নিশ্চয় দেখিবলৈ পাইছে। এখন আমি ডাউনলোড কৰিলোঁ। ডাউনলোড কৰি দিয়াৰ লগে লগে নিশ্চয় এখন দীঘলীয়া লিষ্ট দেখা পাইছে। এই দীঘলীয়া লিষ্টখনৰ নিজৰ ৰোল নাম্বাৰ বিচৰাটো বা ইনৰলমেণ্ট নম্বৰ বিচৰাটো সম্ভৱ নহয়। সেইবাবে কি কৰিব লাগে, আপুনি চিম্পলি PDF-টোত ক্লিক কৰিব। ক্লিক কৰোঁতে আপুনি সোঁহাতে নিশ্চয় দেখিছে তিনিটা অপশ্যন দিছে। ফাৰ্ষ্ট হৈছে আপোনালোকৰ চাৰ্জ অপশ্যন। চাৰ্জ অপশ্যনত ডাইৰেক্ট ক্লিক কৰিব। চাৰ্জ অপশ্যন ক্লিক কৰি আপোনালোকৰ যিটো ইনৰলমেণ্ট নম্বৰ সুন্দৰকৈ চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ চিম্পলি আপোনালোকৰ ৰিজাল্টটো ওলাই যাব, আপুনি কেনেকুৱা হৈছে। মই চিম্পলি আমাৰ হেড অফিচত ক্লিক কৰিছোঁ 1500। ক্লিক কৰি আমি চাৰ্চ কৰিব বিচাৰি চাৰ্চ কৰি নিশ্চয় দেখিছে ওলাই পৰিছে KK চিটি ষ্টাডি চেণ্টাৰ। তাৰ কেণ্ডিডেটখিনি নিশ্চয় দেখিছে। এইখিনি ডিটেইলছ সন্মুখত ওলাই পৰিলে। গতিকে কেনেদৰে আপোনালোকৰ নিজৰ ৰিজাল্ট শ্বীটটো চেক কৰিব পাৰিব। আৰু